নমস্কাৰ আজি আমি ব্লক 5 ইউনিট 19 সাংখ্য আৰু যোগা দৰ্শনটো চেপ্টাৰটো আলোচনা কৰিম তাৰ ফাৰ্স্ট পাৰ্টৰ সাংখ্য দৰ্শন লাষ্ট ডে আমি আলোচনা কৰিছিলো আৰু আজি যোগা দৰ্শনৰ লাষ্ট পাৰ্টখিনি আলোচনা কৰিম সো আমি সাংখ্য দৰ্শনত কি আলোচনা কৰিছিলো অলপ মই এইখিনি ক'ব বিচাৰিছো আজি ফাৰ্স্টৰ পাৰ্টখিনি কি আছিলে Generally, সাংখ্য আৰু যোগা দৰ্শনত আমি চেপ্টাৰটোত কি আছিলে অবজেক্টিভ আছিলে ইন্ট্ৰোডাকচন আছিলে তাৰ পিছত সাংখ্য দৰ্শনৰ লগত যি মেটাফিজিক্সৰ ৰিলেচন তাৰ পিছত সাংখ্য দৰ্শনৰ লগত যি থিওৰি অফ পজিশন হেটোৰ ৰিলেচন দেন সাংখ্য দৰ্শনৰ বন্ডেজ এণ্ড লিবাৰেশনৰ মাজত কি সম্পৰ্ক এটো আলোচনা কৰিছিলো তাৰ পিছত সাংখ্য দৰ্শনত এইখিনি আলোচনা কৰিছিলো শৰ্টকাটকে আমি এইখিনি ক'ব পাৰো যে সাংখ্য দৰ্শনটোত মেইনলি আলোচনা কৰিছিলো আমি তেওঁ প্ৰৱৰ্তক হৈছিলে মহৰ্ষি কপিল আৰু এই দৰ্শনৰ প্ৰধান ধৰ্মগ্ৰন্থ হৈছিলে ঈশ্বৰ কৃষ্ণৰ সাংখ্য কাৰিকা আৰু সাংখ্য দৰ্শনৰ প্ৰধান ভাষ্যকাৰ হৈছিলে বাচস্পতি মিশ্ৰ এইখিনি আছিল তাৰ পিছত সাংখ্য দৰ্শনে দুটা মূল তত্ত্ব স্বীকাৰ কৰিছিলে সেই দুটা হৈছিলে পুৰুষ আৰু প্ৰকৃতি যি পুৰুষৰ অবিহনে প্ৰকৃতিও এইটো কমপ্লিট হ'ব নোৱাৰে বা প্ৰকৃতিৰ অবিহনে পুৰুষ কমপ্লিট হ'ব নোৱাৰে সো আত্মা শুদ্ধ বুদ্ধ মুক্ত নিত্য আৰু চৈতন্য স্বৰূপ এইখিনি আছিল তেওঁলোকৰ মেইন পাৰ্টখিনি আৰু পুৰুষ সদায় জ্ঞাত ৰূপতহে থাকে আৰু স্বয়ং চৈতন্য স্বৰূপ পুৰুষ হৈছে কেৱল দৃষ্টা আৰু ই নিষ্ক্ৰিয় আৰু দূৰী অনলি পুৰুষ কি হ'ব এটো অকলে দৃষ্টা হৈ যাব আৰু নিষ্ক্ৰিয় হ'ব এণ্ড অধিকাৰী হ'ব সো সাংখ্য দৰ্শনে সৎ কাৰ্যবাদত নিদিনাখন আমি আলোচনা কৰিছিলো সাংখ্য দৰ্শন আছিলে সৎ কাৰ্যবাদত বিশ্বাসী আৰু কাৰ্য উৎপত্তিৰ আগতে কাৰণৰ মাজত নিহিত থাকে সো উৎপত্তিৰ পূৰ্বে যি জাগতিক বস্তুৰাজি প্ৰকৃতিৰ মাজত অন্তৰ্নিহিত হৈ থাকে পুৰুষ নিষ্ক্ৰিয় কাৰণে ই অকাৰণে সৃষ্টি কৰিব নোৱাৰে আৰু ঠিক এনেদৰে অচেতন প্ৰকৃতিয় জগতৰ যি সৃষ্টিৰ কাৰণ হ'ব নোৱাৰে যে প্ৰকৃতিও কি হ'ব পাৰে অকলে জগত সৃষ্টিৰ কাৰণ হ'ব নোৱাৰে সো পুৰুষ আৰু প্ৰকৃতি দুটাৰে প্ৰয়োজন এই জগত সৃষ্টিৰ কাৰণে আৰু সৃষ্টিৰ পূৰ্বে প্ৰকৃতিৰ তিনিটা গুণ সাম্য অৱস্থাত থাকে কিন্তু তেতিয়া প্ৰকৃতিৰ সাম্য অৱস্থা বিনষ্ট হয় যেতিয়া প্ৰকৃতি পুৰুষৰ সান্নিধ্যলৈ আহে তেতিয়াহে প্ৰকৃতিৰ সাম্য অৱস্থা বিনষ্ট হয় আৰু জগতৰ উৎপত্তিৰ ক্ৰম আৰম্ভ হয় সো পুৰুষ আৰু প্ৰকৃতিৰ সংযোগতে প্ৰথমে মহৎ বা বুদ্ধিৰ উৎপত্তি হয় আৰু বুদ্ধিৰ পৰা অহংকাৰৰ সৃষ্টি হয় আৰু অহংকাৰৰ পৰা মন পঞ্চ জ্ঞানেন্দ্ৰিয় আৰু পঞ্চ কৰ্মেন্দ্ৰিয় পঞ্চ তন্মাত্ৰৰ সৃষ্টি হয় সো পঞ্চ তন্মাত্ৰৰ পৰাহে পঞ্চ মহাভূতৰ সৃষ্টি হয় আৰু সাংখ্য কাৰক সকলৰ মতে প্ৰকৃতিৰ পৰা যি পঞ্চ মহাভূতলৈকে এই 24 বিধ বিকাশৰ মাজতে গোটেই সৃষ্ট প্ৰক্ৰিয়াটো বিয়পি আছে সো সাংখ্য দৰ্শনে মেইনলি বহু পুৰুষবাদত বিশ্বাস কৰে এইটো দৰ্শনে জীৱৰ যি পৰম পুৰুষাৰ্থক মোক্ষ যি আমি আগতে পঢ়িছিলো মোক্ষ বা মুক্তি এইটো অভিহিত কৰিছিল যি মুক্তি পাবৰ কাৰণে এটা ষ্টেজ আহে পুৰুষৰ যিটো মুক্তি পাবৰ কাৰণে ঈশ্বৰৰ ওচৰত আমি নিজকে আত্মনিয়োগ কৰি দিওঁ এই দৰ্শনে দুই প্ৰকাৰৰ মেইনলি মুক্তিত বিশ্বাস কৰে এটা হলো জীৱ মুক্তি আৰু এটা হল বিদেহ মুক্তি সো সাংখ্য দৰ্শন হৈছিল নিৰ্বিষৰবাদী দৰ্শন আৰু এই দৰ্শনে ঈশ্বৰৰ অস্তিত্বত বিশ্বাস কৰা নাই যেহেতু প্ৰত্যক্ষ অনুমান বা শব্দ কোনো এটা প্ৰমাণৰ জৰিয়তে ঈশ্বৰক জনা নাযায় হেতু সাংখ্য দৰ্শনেও যথাৰ্থ জ্ঞান লাভৰ বাবে তিনিবিধ প্ৰমাণক স্বীকাৰ কৰিছিল আৰু এই তিনিবিধ প্ৰমাণ আছিল প্ৰত্যক্ষ অনুমান আৰু শব্দ এইখিনি আছিল তেওঁলোকৰ মেইন বিষয়বস্তু যি সাংখ্য দৰ্শনত আছিল তাৰ পিছত সাংখ্য দৰ্শনৰ পিছত আমি সাংখ্য দৰ্শনৰ মাজতে এটা পাৰ্ট আছিল যি ইভলিউশন হয় ইভলিউশন বস্তুটো কি আছিল প্ৰকৃতি আৰু পুৰুষৰ মাজৰ সম্পৰ্কৰ বাবে পৃথিৱী আৰু সাংসাৰিক যি বস্তু সৃষ্টি হয় প্ৰকৃতি কেৱল পৃথিৱীখনৰ সৃষ্টি কৰিব নোৱাৰে কাৰণ ই সামগ্ৰী একেধৰণে পুৰুষ স্বতন্ত্ৰভাৱে পৃথিৱীখন সৃষ্টি কৰিব নোৱাৰে কাৰণ তেওঁ নিষ্ক্ৰিয় সো এটা উদাহৰণ যদি দিও আমি পুৰুষ প্ৰকৃতি বুজাব সহায়ত কৰিব পাৰে আৰু প্ৰকৃতি উন্নত আৰু স্পষ্ট
প্ৰকাৰে বুজাত সহায় কৰিব পাৰে সো প্ৰকৃতি এজন অন্ধ মানুহৰ দৰে আৰু পুৰুষ হল এজন পংগু মানুহৰ দৰে মই লাষ্ট ডে এইটো এক্সাম্পল দিছিলোঁ জাষ্ট আজি আকৌ মই মনত পেলাই দিব বিচাৰি আছোঁ যে এজন পংগু মানুহ আৰু এজন যদি অন্ধ মানুহ একেলগতে যাব পাৰে তেতিয়া তেওঁ কি কৰিব পাৰে তেওঁৰ গন্তব্যস্থানত উপনীত হ'ব পাৰিব কিয় হিজনে হিজনৰ সৈতে সহযোগিতা কৰিব সো সেম তেনেকা পুৰুষ আৰু প্ৰকৃতি এই দুটা বস্তু যদি এজনে আৰু এজনৰ সহযোগিতা কৰিব পাৰে তেতিয়াহে তেওঁলোকে এইটো গন্তব্যস্থানত যাব পাৰে সো পংগু মানুহজনে অন্ধ মনৰ কাণ্ডত বহি কলৈ যাব লাগে আৰু কোন দিশত যাব লাগে তাক আঙুলিয়াই দিয়ে তেওঁ দেখুৱাই দিব পাৰিব অন্ধ মানুহৰ যদি পংগু মানুহজনৰ ক'ত বহে এজন অন্ধ মানুহৰ সিজনৰ সৈতে সহযোগিতা কৰে কাণ্ডত বহিলে কি হ'ব পংগু মানুহজনৰ যি অন্ধ মানুহজনে খোজকাঢ়িব পাৰিব বা পংগু মানুহজনে চাব পাৰিব সো দুজন যদি এনেকা অন্ধ মানুহৰ কাণ্ডত বহে পংগু মানুহজন তেতিয়া তেওঁ কি কৰিব তেওঁ তেওঁৰ গন্তব্যস্থলত যাব পাৰিব আৰু তেওঁ দেখুৱাই দিব পাৰিব যে এইফালে নহয় এইফালে এইফালে নহয় এইফালে সো সেম তেনেকা পুৰুষ আৰু প্ৰকৃতি হ'ল কি এটা আৰু এটাৰ পৰিপূৰক মানে দুটা মিলি পেলাইহে এই সংসাৰখনৰ যি পৃথিৱীখনত যি আছে গোটেইখন তেওঁলোকে আগবঢ়াই লৈ যাব পাৰিব নহলে অকলে স্বতন্ত্ৰভাৱে যদি পুৰুষ আৰু প্ৰকৃতি চলিব পাৰে তেতিয়াহ'লে কেনেকৈ নিষ্ক্ৰিয় হৈ যাব এটা কি হ'ব নিষ্ক্ৰিয় হ'ব তেওঁ এইটো আগবাঢ়িব নোৱাৰিব সো ইভলিউশনৰ এইখিনি পাৰ্ট আছিলে তাৰপিছত এই ক্ৰিয়েশ্যনৰ মাজত এইটোত কি আছিলে তিনিটা তেওঁলোকে ভাগ কৰিছিলে ক্ৰমবিভাৰৰ মানৱ তিনিটা নহয় কেইটামান আছিলে অৰ্ডাৰ অফ ক্ৰিয়েশ্যন এজ ফলোজ এইটো মহৎ অহংকাৰ দেন মানস তাৰপিছত জ্ঞানেন্দ্ৰিয়জ এইবোৰ তাৰপিছত মহৎ মানে কি হৈছে মহৎ হৈছে বিৱৰ্তনৰ প্ৰথম উৎপাদন ইয়াৰ প্ৰাকৃতিক মহাজাগতিক আৰু এই সত্যৰ উপৰিও ইয়াৰ মানসিক দিশ আছে য'ত ইয়াক বুদ্ধি বা বুদ্ধি বোলা হয় তাক বুদ্ধি বা বুদ্ধিমতী বোলা বহুত বুদ্ধিবান বোলা ইয়াক কোৱা হয় সো ইয়াত এইটো উল্লেখ কৰা গুৰুত্বপূৰ্ণ যে বুদ্ধিক চেতনাৰ দৰে একে বুলি বুজিব নালাগে বুদ্ধি কি কৰিব পাৰো আমি চেতনা যেনেকা ফিলিংছত যেনেকা বুজি পাওঁ সেম তেনেকা বুদ্ধিক বুজিব নালাগে সো অহংকাৰ ইংৰাজীত অহংকাৰ বুলি বুজা হয় এইটো হ'ল কি বিৱৰ্তনত এটা দ্বিতীয় উৎপাদন মানে ইভলিউশনৰ অহংকাৰক এজন ব্যক্তিৰ মই বা মোৰ অনুভূতি হিচাপে চিনাক্ত কৰা হয় প্ৰতিজন ব্যক্তিৰ বুদ্ধি আছে তাক যেহেতু অহংকাৰ হৈছে বুদ্ধিৰ এই ব্যৱহাৰিক উপাদান সেইটো কাৰণে সবৰ এই বুদ্ধিটো হয় যেতিয়া বেলেগ বেলেগ তো অহংকাৰটো সিহঁতৰ তেতিয়া কজটো বেলেগ হৈ আহি যাব আৰু মানৱ সাংখ্য দৰ্শন অনুসৰি মানস বা মন চিৰন্তন বা পৰমাণৱিক নহয় ইয়াক অংশৰ সৈতে গঠন কৰা হয় আৰু এনেদৰে একে সময়তে বিভিন্ন ইন্দ্ৰিয়ৰ অংগৰ সংস্পৰ্শলৈ আহিব পাৰে সো মানসটো কি হ'ল সাংখ্য দৰ্শন অনুসৰি মানস বা মন হ'ল কি চিৰন্তন বা পৰমাণৱিক নহয় ইয়াক অংশৰ সৈতে গঠন কৰা হয় আৰু এনেধৰণৰ একে সময়তে বিভিন্ন ইন্দ্ৰিয় অংগৰ সংস্পৰ্শলৈ আহিব পাৰে এইটো আছিলে থাৰ্ড পইণ্ট যি মানস তাৰপিছৰটো হ'ল জ্ঞানেন্দ্ৰিয়জৰ 5টা সংবেদন অংগ বুলি কোৱা হয় নাক কাণ চকু ছাল বা আৰু জিভা সো সাংখ্য দৃষ্টিভংগতভাৱে অৰ্থ হৈছে এক আৰোগ্য শক্তি বা শক্তি যি অনুভৱ কৰা অংগবোৰত বিদ্যমান আৰু বস্তুটো কব্জা কৰে ইয়াৰ অৰ্থটো কাণ নহয় কিন্তু তেওঁলোকৰ শ্ৰৱণ শক্তি সো কাৰ্মেন্ডিয়াছ এটা 4th ষ্টেজ হয় যি 5টা কাৰ্যৰ অংগ বুলিও বুজা যায় যি মুখ কাণ ভৰি মলদ্বাৰ আৰু যৌন অংগত থাকে সো তেওঁলোকে ক্ৰমান্বয়ে কথা শ্ৰৱণ চলাচল নিষ্কাশন আৰু প্ৰজনন হিচাপে কামবোৰ সম্পাদন কৰে আৰু নেক্সটটো হ'ল কি তামান্টাছতো আছে সেম শব্দ বা স্পৰ্শ বা ৰূপ ৰস বা সোৱাদ আৰু গন্ধ সকলোবোৰ অতি সূক্ষ্ম কাৰণ সেইবোৰৰ বস্তুবোৰৰ উপাদান
সকলো কি হৈছে এটা সূক্ষ্ম উপাদান আৰু সেই বস্তুবোৰৰে উপাদান এইখিনি আছিলে ইভালুৱেশ্যন এতিয়া ইভালুৱেশ্যনৰ পিছত নেক্সট আহে আকৌ সাংখ্য দৰ্শনৰ লগত যি ইপিষ্ট্ৰমলজিৰ কি মানে জ্ঞান বিদ্যাৰ লগত কি ৰিলেশ্যন সাংখ্য দৰ্শনৰ লগত সো সাংখ্য দৰ্শনে বৈধ জ্ঞানৰ তিনিটা স্বতন্ত্ৰ উৎসক স্বীকৃতি দিয়ে যি প্ৰমাণক এইবোৰ হৈছে ধাৰণা অনুমান আৰু মৌখিক সাক্ষ্য যি সাংখ্য মতে নিজৰ জ্ঞান আছে বস্তু এটাৰ জ্ঞান থাকিবলৈ বস্তু বা সংবেদন অংগবোৰৰ মাজত সম্পৰ্ক থাকিব লাগিব আকৌ সংযোগটো মন আৰু সংবেদন অংগবোৰৰ মাজত বিচাৰি উলিয়াব লাগিব শেষত মনটোহে জ্ঞাতৰ বাবে মাহাতৰ সৈতে সম্পৰ্কিত হ'ব তাৰ পিছতে মাহাত ষ্টেজটো আহিব যি ইভলিউশ্যনৰ সো সাংখ্য দৰ্শনৰ যি জ্ঞান বিদ্যাৰ লগত ৰিলেটেড হয় এইটো মেইনলি হ'ল ধাৰণা আৰু অনুমান আৰু মৌখিক সাক্ষ্য মানে শব্দৰ জৰিয়তে ৰিলেটেড আৰু এইটোৰ মতে নিজৰো জ্ঞান থাকিব লাগিব আৰু এইটো জ্ঞান থাকাতে বস্তু আৰু সংবেদনশীল যি অংগবোৰৰ মাজত যি সম্পৰ্ক আছে এইবোৰ থাকিব লাগিব আকৌ সংযোগটো মন আৰু সংবেদন অংগবোৰৰ মাজত যদি ডিফাৰেন্স থাকে তেতিয়া কি হ'ব লাগিব আমি এইবোৰ ৰিজনটোও তেতিয়া বিচাৰি উলিয়াব লাগিব শেষত মনটো জ্ঞানৰ বাবে সম্পৰ্কিত হৈ যাব সো দ্যাট মিন্স সাংখ্য দৰ্শনৰ লগত ইপিষ্ট্ৰমলজিৰো সম্পৰ্ক আছে আৰু সাংখ্য দৰ্শনৰ লগত বন্ডেজ আৰু লিবাৰেশ্যনৰ কি সম্পৰ্ক অজ্ঞতাৰ বাবে চিৰন্তন বিশুদ্ধ সচেতন আৰু সকলো বিয়পি থকা আত্মাই নিজকে মানস অহংকাৰা আৰু অহংকাৰ আৰু মহতৰ সৈতে পৰিচয় কৰে যিবোৰ প্ৰকৃতি সামগ্ৰী সো অজ্ঞতাৰ বাবে কি হয় চিৰন্তন বিশুদ্ধ সচেতন আৰু সকলো বিয়পি থকা আত্মাই নিজকে মানস অহংকাৰা আৰু মহতৰ সৈতে পৰিচয় কৰে যিবোৰ প্ৰকৃতি হ'ল কি সামগ্ৰী আৰু সেয়েহে ই সাংসাৰিক বেদনা আৰু কষ্ট অনুভৱ কৰে সো বিশ্ব ব্ৰহ্মাণ্ড বহুগুণে বস্তুৰে গঠিত আৰু যেহেতু বস্তুবোৰ গুণ সৈতে অন্তৰ্ভুক্ত হৈ থাকে আনকি সেইবোৰৰ মাজতো আনকি পাৰস্পৰিক সম্পৰ্ক থাকে সেয়েহে দুখ কষ্ট কি হয় অনিবাৰ্য হয় যেহেতু কেতিয়াহে দুখ কষ্টবোৰ বেছিকৈ অনিবাৰ্য হ'ব যেতিয়া এই বিশ্ব ব্ৰহ্মাণ্ড বহুগুণে বস্তুৰে গঠিত আৰু যেহেতু বস্তুবোৰ গুণ সৈতে অন্তৰ্ভুক্ত হৈ থাকে আৰু আনকি সেইবোৰৰ মাজত আনকি পাৰস্পৰিক সম্পৰ্ক থাকে সেয়েহে দুখ কষ্ট অনিবাৰ্য হয় সো অজ্ঞতাৰ বাবে যি চিৰন্তন বিশুদ্ধ সচেতন আৰু সকলো বিয়পি থাকাই আত্মাৰ নিজকে মানস অহংকাৰ আৰু মহতৰ সৈতে পৰিচয় কৰে যিটো হ'ল কি প্ৰকৃতিৰ সামগ্ৰী তাৰপিছতো হ'ল কি যোগা দৰ্শন আমি এতিয়া যোগা দৰ্শনটো আলোচনা কৰিম এইখিনিলৈকে আছিলে কি সাংখ্য দৰ্শন সো যোগা দৰ্শনত অৰ্গেনাইজেশ্যন অফ দ্য যোগা সূত্ৰছ কোনে এইটো পতঞ্জলি যোগে যি তেওঁৰ পতঞ্জলি যোগা দৰ্শনৰ প্ৰৱৰ্তক আছিলে আৰু এই দৰ্শনৰ পতঞ্জলি দৰ্শনকো বোলা হয় আৰু যোগ দৰ্শনৰ প্ৰধান ভাষ্যকাৰ হৈছিলে বেদব্যাস পতঞ্জলি দৰ্শনৰ কোন আছিলে বেদব্যাস সো যোগ দৰ্শনৰ মূল হৈছে সাংখ্য তত্ত্ব আৰু সাংখ্য দৰ্শনৰ জ্ঞান মাৰ্গৰ ওপৰত অত্যাধিক গুৰুত্ব দিছে সো ইয়াৰ বিপৰীতে সাংখ্য দৰ্শনে মেইনলি কি যোগা দৰ্শনে মেইনলি কি কৰিছে সাংখ্য দৰ্শনৰ ওপৰত গুৰুত্ব দিছে আমি অলৰেডি সাংখ্য দৰ্শন আলোচনা কৰিছোঁ সো সাংখ্য দৰ্শনে জ্ঞান মাৰ্গৰ লগত কেনেকা ৰিলেটেড এইখিনি আমি আলোচনা কৰিছোঁ আৰু ইয়াৰ বিপৰীতেও কি আছে যোগ দৰ্শনে যোগ বা সাধনাৰ জৰিয়তেও কি কৰিছে সাংখ্য দৰ্শনৰ লগত ৰিলেটেড হৈ আছে সো পতঞ্জলিৰ মতে জৰিয়তে সাংখ্য বিবেক যোগ দৰ্শনৰ জৰিয়তে বিবেক জ্ঞান লাভ কৰাটো গুৰুত্ব আৰোপ কৰিছে যোগ দৰ্শনে চিত্তবৃত্তি নিৰোধত জোৰ দিছে আৰু ইয়াৰ উপৰেও অষ্টাংগ মাৰ্গ বুলি যোগ বুলি সাধনাৰ প্ৰয়োজনো স্বীকাৰ কৰিছে তাতে মানে 8টা মাৰ্গ আছে এইখিনি স্বীকাৰ কৰিব দিছে সো দিজ আমি যদি আলোচনা কৰিব যাওঁ এই 8টা যোগ কি হ'ল 1 নম্বৰ হ'ল যম 2 নম্বৰ হ'ল নিয়ম 3 নম্বৰ হ'ল
আসন এণ্ড 4 নম্বৰ হ'ল প্ৰণায়াম 5 নম্বৰ প্ৰত্যাহাৰ তাৰপিছত ধাৰণা ধ্যান এণ্ড সমাধিটো হ'ল লাষ্ট সো যোগ দৰ্শনত ঈশ্বৰৰ উল্লেখ পোৱা যায় পতঞ্জলিৰ মতে কি আছিল যোগ দৰ্শনত যোগ সাধনাৰ বাবে ঈশ্বৰৰ ওপৰত ভক্তি ৰখাটো প্ৰয়োজন আৰু ইয়াৰ অস্তিত্ব যেটো হয় এটো হ'ল ঈশ্বৰৰ অস্তিত্বক স্বীকাৰে যোগ দৰ্শনক সাংখ্য দৰ্শনৰ পৰা পৃথক কৰিছে সো যোগ দৰ্শনৰ ক্ষেত্ৰৰ সাংখ্য বোলা হয় যোগ দৰ্শনে সাংখ্য দৰ্শনৰ নিচিনাকৈ তিনিটা প্ৰমাণ স্বীকাৰ কৰিছে আৰু সেই প্ৰমাণ কেইটা হৈছে প্ৰত্যক্ষ অনুমান এণ্ড শব্দ এইকেইটা হ'ল প্ৰত্যক্ষ অনুমান এণ্ড শব্দ সো যোগ দৰ্শনৰ লগত যি সাংখ্য দৰ্শনৰ যোগ দৰ্শন মেইনলি সাংখ্য দৰ্শনৰ ওপৰতে কিছুমান ৰিলেটেড হৈ আছে মেইনলি সো পতঞ্জলিৰ মতে কি আছিলে যোগ দৰ্শনৰ মতে যোগৰ পথ বুজিবলৈ মনস্তাত্ত্বিক ভেটি হৈছে কি প্ৰাথমিক তাৎপৰ্য আৰু যোগৰ মনোবিজ্ঞানৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উপাদান হৈছে চিত্ত সো চিত্তৰ অৰ্থ হৈছে সাংখ্য দৰ্শনত বৰ্ণনা কৰা হয় চিত্তৰ অৰ্থটো আৰু মেইনলি এজ এ চিত্তৰ সাংখ্য দৰ্শনৰ বৰ্ণনা কৰা তিনিটা আভ্যন্তৰীণ অংগ বুদ্ধি অহংকাৰ আৰু মানস এই তিনিটা আছিলে সাংখ্য দৰ্শনৰ বৰ্ণনা কৰা তিনিটা অংগ চিত্তৰ অৰ্থ আছিলে সাংখ্য দৰ্শনৰ মতে এইটো প্ৰকৃতিৰ প্ৰথম সংশোধন য'ত সত্যই ৰজা আৰু সকলৰ ওপৰত আধিপত্য বিস্তাৰ এইটো সত্যই আছিলে কি আছে ৰজা আছিল এণ্ড তামসকলৰ ওপৰত আধিপত্য বিস্তাৰৰ গুণ আছিল কোনটো সাইকোলজি অফ যোগাটো যোগৰ পথ বুজিবলৈ মনস্তাত্ত্বিক ভিত্তি হৈছে প্ৰাথমিক তাৎপৰ্য আৰু যোগৰ মনোবিজ্ঞানৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উপাদান হৈছে চিত্ত মানে মিন্স হোৱাট আৱাৰ মাইণ্ড সো চিত্তৰ অৰ্থ হৈছে সাংখ্য দৰ্শনত বৰ্ণনা কৰা তিনিটা আভ্যন্তৰীণ অংগ বা বুদ্ধি বুলি কোৱা হয় অহংকাৰ এণ্ড মানস এণ্ড প্ৰকৃতি সো প্ৰথম সংশোধনত য'ত সত্যই ৰজা আৰু সকলৰ ওপৰত আধিপত্য বিস্তাৰ কৰা এইটো আছিলে প্ৰথম সংশোধন তো চিত্তাৰ পৰ্যায়সমূহ আকৌ যে চিত্তাটোৰ বিষয়ে আমি আলোচনা কৰিব গ'লে তাতে কেইটামান 5টা স্তৰ আছে চিত্তাৰ সাইকোলজি অফ চিত্ত যেটো চিত্ততে মেইনলি CHI ডাবল T চিত্ত বুলি কোৱা হয় তাক CI ডাবল T চিত্তা চিত্তাৰ পৰ্যায়সমূহ চিত্তভূমি বুলি কোৱা চিত্তাৰ 5টা স্তৰ আছে যেনেকা চিত্ত মানে অস্থিৰ দেন মাড মানে টৰ্পিড তাৰপিছত বিক্ষিপ্ত মানে অন্যমনস্ক একাগ্ৰতা মিন্স ঘনীভূত আৰু নিৰুদ্ধ মিন্স সীমাবদ্ধ সো এই 5টা স্তৰ আছিলে ৰেষ্টলেছ যেটো কি অস্থিৰ হয় তাৰ মানে ৰেষ্টলেছ এটো দিস ইজ দা ফাৰ্স্ট ষ্টেজ অফ চিত্ত এটো হয় ফাৰ্স্ট ষ্টেজ অফ চিত্তৰ এটো ষ্টেজত ভেৰি মাচ ডিস্টাৰ্বড এণ্ড attached with worldly objects পৃথিৱীত যিমান বস্তু আছে এইবোৰৰ লগত ভেৰি ক্লোজ মানে যিবোৰৰ জৰিয়তে মনটো অস্থিৰ হৈ যায় যেনে মই এইটো কৰিম সেইটো কৰিম নহয় এইটো কৰিম অস্থিৰ মিন্স বুজিবলৈ বহুত সহজ অস্থিৰ শব্দটো so that means what অস্থিৰ means all very much distributed and attached with worldly objects এইটো হল কি clips মানে অস্থিৰ then torpid এইটো হল কি torpid means in this stage কি হয় tamas dominates the other two gunas sattva and rajas tamas কি কৰে যেতিয়া আমি তিনটা গুণজ পাইছিলো যি পুৰুষান প্ৰকৃতি এই গুণজৰ মাজত কি হৈছে ওয়ান ফার্স্ট যেটো হয় যেটো হল তামস মানে গুণজে কি কৰে যি সত্ব এণ্ড ৰাজস এই দুটা
ডমিনেট কৰি ৰাখিছে তাপত এই দুটা ষ্টেজত সো সেইটো কাৰণে চাগে অলপ প্ৰেছাৰটো কমি যায় সো এইটো ষ্টেজত তামস ডমিনেটছ কৰে দা টু গুণজ সত্বজ এণ্ড ৰাজস এই দুটা ষ্টেজত দেন হ'ল কি বিক্ষিপ্ত means was distracted that means what distracted বিক্ষিপ্ত means so মানে অন্যমনস্ক so এইটো ষ্টেজত কি হয় সত্ব গুণজ dominates the other two gunas in this stage yoga begins and chitta tries to attain god yoga কি কৰে এইবোৰ বস্তু যিবোৰ আছিলে চিত্তৰ এইবোৰ বস্তু জিম্মেদাৰিটো লৈ লয় আৰু sattva dominates it is found that there is a temporary ceasing of the modification of the chitta তাতে কি হয় গম পোৱা যায় যে এইবোৰ গোটেই বস্তুবোৰ কি হয় temporarily modification of the chitta মানে temporarily অলপ disrupted then next stage to হল কি নিৰুদ্ধ মানে restricted niruddha means what restricted you have to restrict it so in this stage the impressions remain in the chitta after the cessation of the modification to ki hoy change হিমাবদ্ধতা মানে এটা হিমাবদ্ধ আহি যায় যে এইখিনি লৈকে এইটো বস্তু হ'ব পাৰে তাৰ পিছৰটো আৰু ইয়াতে নহব সো এটা লিমিটেশনৰ দৰে মানে আৰু এটা লিমিট যে ইউ কান্ট ক্রস দিস লিমিট বাট নিৰুদ্ধটো হিমাবদ্ধ হোৱাৰ পিছত এইটো চিত্তাৰ পৰ্যায়সমূহ যি ভূমি চিত্তভূমি বুলি কোৱা চিত্তাৰ পাঁচটি স্তৰৰ মাজত এই নিৰুদ্ধ শব্দটো কি হয় অলপ বেছিকে ৰেস্ট্ৰিক্টেড দিয়া হৈছে আৰু তাৰ পিছৰটো ইমান বাকিখিনি ইমান ৰেস্ট্ৰিক্টেড নিচিনা নহয় তো সো চিত্তাৰ পৰ্যায়সমূহ চিত্তভূমি বুলিও কোৱা হয় সো চিত্তা তিনিটা প্ৰকাৰ তাৰ পিছত তাৰ তিনিটা প্ৰকাৰ আছে যে ফৰ্মস অফ চিত্ত देयर आर 3 ফৰ্মস অফ চিত্ত যি এটা হল কি প্ৰক্ষ সত্য এটা হল প্ৰক্ষ চিত্ত means what mind এটা হল প্ৰক্ষ এইটো সত্য কি কৰে এই পৰ্যায়ত আধিপত্য বিস্তাৰ কৰে গুণ যি গুণ এইটো আধিপত্য বিস্তাৰ কৰে কিন্তু তামাস সত্যৰ অধীনস্থ হৈ থাকে আৰু চিত্তাই এই ৰূপত যোগৰ বিভিন্ন শক্তি আকাংক্ষা কৰে আৰু উদাহৰণ স্বৰূপে কি কৰে অনিমা সিদ্ধি ইত্যাদি এই পৰ্যায়তে কি কৰে তামাস সত্যৰ প্ৰবীণতে হৈ থাকে আৰু চিত্তাই এই ৰূপত যোগৰ বিভিন্ন যি শক্তিৰ আকাংক্ষা কৰে সো উদাহৰণ স্বৰূপে হল অনিমা তাৰ পিছত সিদ্ধি ইত্যাদি এইবোৰ হল কি গুণৰ যি টাইপস এইবোৰ সো এই ৰূপত বিভিন্ন যোগৰ জৰিয়তে শক্তিৰ আকাংক্ষা কৰে সো নেক্সট স্টেপটো হল কি প্ৰবৃত্তি সাংখ্য নেক্সট স্টেপটো হল প্ৰবৃত্তি সাংখ্য এইটোতে হল কি প্ৰবৃত্তি সাংখ্যৰ বস্তুটো হল এই ফৰ্মত চিত্ত ইজ প্ৰিডমিনেট ইয়াতেও ৰাজস তামাস এইটোৰ থ্ৰু কি হয় চিত্ত প্ৰিডমিনেটেড হয় and here becomes weak they also becomes weak and thus in the form of appears to be enlightened and examples of this form chitta will be ধ্যান to dharana ধ্যানৰ পৰা কি হ'ব ধাৰণা হ'ব সো প্ৰকৃতি সাংখ্য এইটো ৰূপত চিত্তাৰ ৰজাসকলৰ প্ৰাধান্য আছে আৰু তামাস ইয়াত দুৰ্বল হৈ পৰে সেয়ে এই ৰূপটো আলোকিত হোৱা দেখা যায় আৰু চিত্তাৰ এই প্ৰকাৰৰ উদাহৰণ হ'ব ধ্যান বা ধৰ্ণ সো ধ্যান কৰা বা ধৰ্ণা কৰা সো পৃথিৱী
প্ৰবৃত্তি সাংখ্য প্ৰবৃত্তি সাংখ্য পইণ্টটো ক্লিয়াৰ হ'ল চিত্তাৰ যিটো এটা প্ৰকাৰ এইটো তাৰপিছতো হ'ল স্থিতি স্থিতি মিন্স হোৱাট এইটো হ'ল এটা চিত্তাৰ সত্তৰ প্ৰাধান্য আছে আৰু ৰজাসকলে ইয়াক অধীন ইয়াৰ অধীন কৰি আছিলে আৰু এই ৰূপী চিত্তাই নিজা ৰূপ ধৰি ৰাখে আৰু আনৰ পৰা পৃথক কৰি ৰাখে এইটো হ'ল কি স্থিতিৰ ষ্টেপছ এইটো এই চিত্তাত সত্তৰ প্ৰাধান্য থাকে আৰু ৰজাসকলেও ইয়াক অধীন কৰি আছে এই ৰূপত চিত্তাই নিজা ৰূপ কৰি ৰাখে আৰু আসনৰ পৰা পৃথক কৰে সো এইবোৰ হ'ল কি চিত্তাৰ তিনিটা প্ৰকাৰৰ যি লক্ষ্য এইটো এটা হ'ল প্ৰজ্ঞ দুই নম্বৰ হ'ল প্ৰবৃত্তি তিন নম্বৰ হ'ল স্থিতি these three types of aims are there in chitta so এইটো হ'ল কি forms of chitta এই তিনিটা প্ৰজ্ঞ প্ৰবৃত্তি and স্থিতি প্ৰজ্ঞ প্ৰবৃত্তি and স্থিতি তাৰ পিছত আকৌ মডিফিকেশনও আছে এইটো চিত্তৰ কি হয় মডিফিকেশন চিত্ত means what self mind so is a Sanskrit word so what is the meaning modification of chitta is পরিবর্তন হল কি পাঁচ প্রকারের mainly first হল প্রমাণ then যোগ দর্শনত যেনে সাংখ্য তিনিটা মানি চলে যোগ দর্শনত যেনেকা প্রমাণ বিদ্যালয় যেনেকা সাংখ্য তিনিটা মানি চলে প্রমাণ ধাৰণা অনুমান আৰু শব্দ ধাৰণাৰ ক্ষেত্ৰত সংবিধান আৰু অংগৰ জৰিয়তে চিত্তা বাহ্যিক আৰু আভ্যন্তৰীণ দুটা সো পৃথিৱীৰ বাহ্যিক বস্তুৰ সংস্পৰ্শলৈ আহে আৰু ইয়াৰ ৰূপ ধাৰণ কৰে এইটো হ'ল কি চিত্তাৰ পৰিৱৰ্তন কেইটা ফাৰ্ষ্টৰটো হ'ল যোগা বিদ্যালয় প্ৰমাণ যোগ বিদ্যালয় যেনেকা সাংখ্য দৰ্শনৰ তিনিটা মানি চলে ক্ষেত্ৰত হ'ল কি প্ৰধানতা এণ্ড সংবেদন সংগৰ জৰিয়তে চিত্তা বাহ্যিক আৰু বাহ্যিক দুটা পৃথিৱীৰ বাহ্যিক বস্তুৰ সংস্পৰ্শলৈ আহে আৰু ইয়াক ৰূপ ধাৰণ কৰে তাৰপিছতো সেকেন্ড পইণ্ট আছিলে সেম বিপৰ্যয়ৰ কোনো বস্তুৰ অনিৰ্দিষ্ট জ্ঞান নাথাকিবলৈ সন্দেহ বা বিপৰ্যয়ৰ বুলি কোৱা হয় আৰু থাৰ্ডলি হ'ল বিকল্প এইটো সেই জ্ঞান যত বস্তুটো জনা যায় কিন্তু কোনো বস্তুটো ইয়াতে নাই সেয়ে ইয়াক কেৱল মৌখিক জ্ঞান হিচাপে মানে oral knowledge হিচাপে মৌখিক যি আমি just we can express and we can take মৌখিক জ্ঞান হিচাপে গণ্য কৰা হয় ভাৰ্বেল মানে এটা ভাৰ্বেল কগনিশনস তাৰপিছত হ'ল নিদ্ৰা হ'ল কি এটা মডাৰ্ন ক্লাসিফিকেশন নিদ্ৰা is a mental modification where there will be no cognition so it is the knowledge of the absence of objects so that means what it modification where there is a নিদ্ৰা হৈছে মানসিক পৰিৱৰ্তন যত কোনো জ্ঞান নাথাকিব এয়া হৈছে বস্তুৰ অনুপস্থিতিৰ জ্ঞান আৰু এই পৰ্যায়ত চিত্তাত তামাসৰ প্ৰাধান্য আছে অৱশ্যে কিছুমান শৰীৰ টোপনিত থাকোতে এই পৰ্যায়টোৰে পুনৰাবৃত্তি এই পৰ্যায়টোৰে জ্ঞানৰ যি মৃদু উপস্থিতিক উপেক্ষা নকৰিব সো স্মৃতি হৈছে অতীতৰ এটা অভিজ্ঞতাৰ যি পুনৰাবৃত্তি বা হৰণ এইটোৱে আমাৰ ধাৰণাবোৰৰ জৰিয়তে পুনৰাবৃত্তি সম্ভৱ যে আমি বস্তুবোৰৰ ওপৰত এৰি দিছিলো এইটো আমি ধাৰণাটোৰ জৰিয়তে আমি পুনৰাবৃত্তি এইটো এৰি দিছো so স্মৃতি আমি জেনাৰেলি বুজিব পাৰো স্মৃতি means what we memorize আমি কিবা বস্তু যদি মেমৰাইজ কৰিব পাৰো এইটো হ'ল স্মৃতি so স্মৃতি হৈছে অতীতৰ অভিজ্ঞতাৰ পুনৰাবৃত্তি আমাৰ যেটো পাষ্টৰ যি মেমৰি আছিল এইবোৰ মই কেতিয়াবা তোমালোকে বহি যদি আপোনালোকে এইটো স্মৃতিটোৰ
জেনাৰেলি ফিল কৰিব পাৰে যেতিয়া আমি স্মৃতিটো এনেকা বহি পেলাই যদি মেমৰাইজ কৰোঁ তেতিয়া আমি কি কৰিব পাৰোঁ হাউ উই কেন মেমৰাইজ আৱাৰ পাষ্ট অৰ হোৱাট উই হেভ পাষ্ট আমি যিবিলাক দিন পাছ কৰিছোঁ এইবিলাক যদি আমি মেমৰাইজ কৰিব এইবোৰৰ পৰা আমি কেতিয়াবা অভিজ্ঞতাও পুনৰাবৃত্তি কৰিব পাৰোঁ আৰু যি ধাৰণা জৰিয়তে পুনৰাবৃত্তি সম্ভৱ এয়াও আমি বস্তুবোৰৰ পৰা যি নলেজ এইখিনি ল'ব পাৰিম চ' এই পাঁচটাৰ মাজত মেইনলি প্ৰামাণ্য তাৰপিছত বিপৰ্য তাৰপিছত বিকল্প দেন নিদ্ৰা আৰু তাৰপিছত স্মৃতি এই পাঁচটাৰ মাজত চবতকৈ বেছি ইকুৱেল টু নিদ্ৰা যোনটো এইটো হয় এটা বেলেগ পৰা কমপ্লিট যাৰ জৰিয়তে আমি মানসিক এটা পৰিৱৰ্তন য'ত কোনো জ্ঞান নাথাকিব আৰু এয়া হৈছে কি বস্তুৰ অনুপস্থিতিত জ্ঞান সেইটো মানে কোনো বস্তুৱেই তেতিয়া নাথাকিব যেতিয়া আমি টোপনিত যাওঁ বা টোপনিৰ নিদ্ৰাৰ টাইমটো লওঁ চ' এইটো পৰ্যায়ত চিত্তাত তামাছৰ প্ৰাধান্য আছে অৱশ্য কিছুমান শৰীৰ টোপনিত থাকোঁতে এই পৰ্যায়টোৰ জ্ঞানৰ মৃদু উপস্থিতি উপেক্ষা নকৰিব যেতিয়া সিহঁতে এটা বস্তু আমি নিদ্ৰাৰ মাজত মেমৰাইজ চাপ'জ সপোন বা কিবা এটা আমি দেখি থাকোঁ তেতিয়া এইটো কমপ্লিট আনকনচিয়াছ মাইণ্ডতে হয় আৰু এই বস্তুটো যেনেকৈ আমি পিছদিনাখন আকৌ এইটো বস্তু আমি বা এদিন মূৰত এইটো বস্তু আমি আকৌ নিজৰ যি মেমৰাইজৰ বস্তুটো আমি কৰিব পাৰোঁ এইটো কিছুমান বস্তু আকৌ কমপ্লিটলি কনচিয়াছ মাইণ্ডতে হৈ যায় বস্তুটো যেতিয়া টোপনিত যোৱাৰ পিছত তাৰপিছত উঠাৰ পিছত একোই বস্তু তেতিয়া আমি মেমৰাইজ কৰিব নোৱাৰোঁ তো এইবোৰ হয় চামটাইমছ কিন্তু অৱশ্যে কিছুমান শৰীৰ টোপনিত থাকোঁতেও এই পৰ্যায়টোৰে আদায় জ্ঞানৰ যি মৃদু উপস্থিতি হয় এইটো উপেক্ষা কৰিছে চ' নিদ্ৰা আৰু স্মৃতিৰ মাজত দুটা কমপ্লিট ছেপাৰেট হয় এটা হ'ল কি স্মৃতি হ'ল কি যি আমাৰ ধাৰণাবোৰৰ জৰিয়তে পুনৰাবৃত্তি সম্ভৱ হ'ব অনলি স্মৃতিটো আৰু আমি বস্তুবোৰৰ ওপৰত এইটো বস্তু এৰিও দিছিলোঁ চ' এইবোৰ হ'ল কি এতিয়া আমি কাইণ্ডছ অফ ক্লেছেছ এইটোত এতিয়া চিত্তৰ ডিষ্টাৰবেঞ্চৰ মাজত বিভিন্ন ধৰণৰ ৰেছপনচিবিলিটি আমাৰ চিত্ত যেনে মাইণ্ড কেতিয়া ডিষ্টাৰ্ব হয় আমাৰ মাইণ্ডটো যেতিয়া কি হ'ব কিবা এটা আনমাইণ্ডফুল কিবা এটা অশান্তি কিবা এটা তেতিয়া আমাৰ মাইণ্ডটো কি হয় মেইনলি মানে চিত্তটো ডিষ্টাৰ্ব হৈ যায় তেতিয়া এনেকুৱা টাইমৰ সময়ত আমি এইটো চিত্তা এইটো যে ক্লেছটোৰ আমি জৰিয়তে কেনেকুৱা নিজকে আনমাইণ্ডফুল কৰিম চ' ক্লেছত এইটো পৃথিৱীৰ মাজত যিমানে এটাচমেণ্ট আমাৰ অবজেক্টৰ লগত যদি কিবা এটাচমেণ্ট হয় আৰু যেতিয়া আমি অবজেক্টটো নাপাওঁ বা অবজেক্টটো মিছ হৈ যায় বা ছাপ'জ কোনোবা এজন ব্যক্তিৰ লগত অলপ ক্ল'জ ৰিলেশ্যন হ'ল তাৰপিছত মানুহজন ঢুকালে বা কিবা তেতিয়া আমি অট'মেটিকেলি কি হয় এটা নিজৰ মাইণ্ডৰ যি অৱস্থা হয় মেণ্টেলি ডিষ্টাৰ্বেঞ্চত আহি যাওঁ মেইনলি বিকজ যি মানুহ যোৱাজন আকৌ আমি ঘূৰাই নাপাম কেতিয়াও চ' চিত্তাৰ যে এইবিলাক অশান্তি হয় এই চিত্তাৰ অশান্তিৰ মাজতে বিভিন্ন ধৰণৰ ক্লেছ কজ কেইটামান হৈ যায় চ' চিত্তাৰ বিভ্ৰান্তিৰ বাবেও কেইবাটাও কাৰণো দায়ী হয় আৰু সেই কেইজনমানৰ ভিতৰত আছে পৃথিৱীৰ বস্তুবোৰৰ সৈতে সংলগ্ন হোৱা বস্তুবোৰকে জ্ঞাত কৰা তাৰপিছত নিষ্ক্ৰিয়তা সন্দেহ অসাৱধানতা ইত্যাদি এইখিনিলৈকে কৈ দিওঁ চ' পৃথিৱীৰ বস্তুবোৰৰ সৈতে সংলগ্ন হোৱাৰ পিছত আমি যেতিয়া কিবা বস্তুৰ লগত ক্ল'জলি ৰিলেটেড হৈ যাওঁ আৰু ছাডেনলি এই বস্তুটো নাইকিয়া হৈ যায় তেতিয়া আমাৰ মাইণ্ডত কি আহে এটা দুখ আহি যায় আৰু এই দুখটোৰ জৰিয়তে আমি নিজকে নিষ্ক্ৰিয় কৰি পেলাই দিওঁ পুৰা আৰু কিছুমান বস্তুত তেনেকুৱা সন্দেহৰ ক্ষেত্ৰতো চেম তেনেকুৱা হয় বা অসাৱধানতা কেয়াৰলেছ নিজৰ কোনো যতন নাই বা এনেকুৱা মানুহৰ মাইণ্ডটো হৈ যাব পাৰে চ' ডেট মিনছ এইটো কিয়নো এইটো চিত্তাই নিজকে এজেণ্ট আৰু উপভোক্তক হিচাপে কল্পনা কৰে কিয়নো ইয়াৰ
শৰীৰত যি ইয়াৰ ওপৰত যি পুৰুষ প্ৰতিফলন হয় সেয়েহে আমি দুখ কষ্ট ক্লেশা বিচাৰি পাওঁ সো যোগ দৰ্শনত উল্লেখ কৰা হৈছে যে 5 প্ৰকাৰৰ ক্লেশ বা কষ্ট আছে এইবোৰ হ'ল কি অজ্ঞতা মানে অবিদ্য তাৰপিছত অস্মিতা মানে অহংকাৰ দেন ৰাগ মানে সংলগ্ন তাৰপিছত দেওজ মিন্স এক বিতৃষ্ণা এণ্ড অভিনবেশা দীৰ্ঘ জীৱন আৰু মৃত্যুৰ ভয়ৰ বাবে সাকলি লোৱা এইখিনি আছিলে কাইণ্ডছ অফ ক্লেশৰ মাজৰ লগত যিবোৰ 5টা ক্লেশ বা কষ্ট এইখিনি So, Kleshor Mazoto Avidya arises when we recognize self or non-eternal Satya Avidya Satya or Tetya Kiva non-eternal and material, but the eternal Vishwa Avidya arises when we recognize the self as a non-eternal and material. Satya Avidya to start with that means what? Tetya hai Oggota to ahe Kitya Satya ami বহুত বস্তু তেতিয়া অটোমেটিক্যালি মাইন্ডৰ পৰা গুচি যায় যেতিয়া অভিজ্ঞতাটো আহে সো অস্মিতা অহংকাৰ আৰু ৰাগ সংলগ্ন দিউজ এক বিতৃষ্ণা তাৰপিছত অভিনিবেশা দীৰ্ঘ জীৱন আৰু মৃত্যুৰ ভয়ৰ বাবে আকোৱালি লোৱা এইটো হ'ল কাইণ্ডছ অফ ক্লেশ মানে ক্লেশৰ টাইপছ বিলাক তাৰ পিছতো আমি ক্লেশৰ পিছতো এটা কিছুমান বস্তু আমি পাওঁ যি আমি প্লাস স্কুল লাইফত পঢ়িছিলো এই বস্তুটো গৌতম বুদ্ধৰ কি আছিল এটা অষ্টাংগিক মাৰ্গ আছিল যি আমাৰ কাৰণে বহুত ইম্পৰ্টেন্ট আছিল অষ্টাংগিক মাৰ্গ সো পৃথিৱীৰ দুখ কষ্টৰ পৰা পৰিত্ৰাণ পাবলৈ আমাৰ ভিতৰত পোৱা অজ্ঞতা আঁতৰাবলৈ আমি আমাৰ ইন্দ্ৰিয় জ্ঞান মান সম্মান এই গোটেই বস্তুবোৰ শাৰীৰিক কাৰ্যকে আমি জয় কৰিব লাগিব এনে কৰিবলৈ চিত্ত নিয়ন্ত্ৰণ কৰা প্ৰয়োজন আৰু এই ক্ষেত্ৰত চিত্ত নিয়ন্ত্ৰণ কৰিবলৈ প্ৰয়োজন হয় এইটো ক্ষেত্ৰত আৰু এই ক্ষেত্ৰত যোগ দৰ্শনে এক 8 গুণ পথ মানে 8টা পথ আছে যি নিৰ্ধাৰণ কৰে আৰু আমাৰ আবেগ বা সাংসাৰিক আনন্দৰ প্ৰতিও আকাংক্ষা নিয়ন্ত্ৰণ কৰাত সহায় কৰে সো এই 8 গুণ পথটো নিয়ম নিম্নলিখিত ধৰণৰ কি হল ইয়ামা নিয়াম আসana pranayam practice yasara dharan and dhyana and samadhi so এই বস্তুবোৰ কি আছিল অষ্টাংগিক মাৰ্গৰ যি 8টা 8-fold yoga so অষ্টাংগিক মাৰ্গৰ 8-fold yoga হল কি এটো আমি হিউম্যান beings যে হিউম্যান beings-ৰ লগত শাৰীৰিকভাৱে বা সেন্সৰ লগত ৰিলেটেড হয় So first of all, yama etu ki kore control of mind and yamar জৰিয়তে আমি আমাৰ mind body speech ekini control কৰিব পাৰো so ইয়াতে yamas কেবিধ আছে 5 বিধ এটা হল কি অহিংসা দেন হল সত্য তাৰ পিছত আস্তেয় তাৰ পিছত ব্ৰহ্মচৰ্য দেন নিয়ম দেন হল আসন তাৰ পিছত Pranayatma and Prityaghara. 5th hol Prityaghara. Tarpisot Dharan. 6th hol ki Dharan and Dharan. Then 7th hol Duina and 8th hol Smriti. Samadhi. Tarpisot hol ki Samprajaran Samadhi. That means what? Samprajanan consciousness samadhi etu hol ki consciousness samadhi that means what etu last step of yoga known as samadhi etu hol ki yoga last stage tar naam tu hol ki samadhi in this stage aspirant negates the difference between subject and object or major ji difference etu ulai ahe aru realizing the truth nature of the chitta finally etu stage ot ulai ahe aru etu ke bostu এই 8 গুণ পথটো নিম্নলিখিত এই 8টা পথে এইটো ধৰণৰে হয় সো এনে কৰিবলৈ চিত্তাৰ নিয়ন্ত্ৰণ কৰা প্ৰয়োজন আৰু এই আকাংক্ষাত প্ৰয়োজন আৰু এই ক্ষেত্ৰত যোগ দৰ্শনে এক 8 গুণ পথ নিৰ্ধাৰণ কৰে যি আমাৰ আবেগ আৰু সাংসাৰিক আনন্দৰ প্ৰতি
আকাংক্ষা নিয়ন্ত্ৰণ কৰাত সহায় কৰে আৰু এই 8 গুণ যি পদটো হয় নিম্নলিখিত ধৰণৰ সো ইয়মা নিয়ম আসনা এণ্ড প্রাণায়াম যি আমি বুজিব পাৰো হোৱাট ইজ প্রাণায়াম তাৰপিছত ধাৰণ তাৰপিছত ধ্যান সমাধি এইবোৰ সমাধিও আমি মেইনলি বুজিব পাৰো ষষ্ঠিৰ সমাধি এতিয়া সমাধি আকৌ ডিভাইডেড ইনটু 4 টাইপস সমাধিক আকৌ 4টা ভাগত ভাগ কৰা হৈছে যি হল সবিতৰ্ক সমাধি সবিচাৰ সমাধি এণ্ড সনন্দ সমাধি এণ্ড শাস্মিত samadhi so savikar samadhi mane ki in this stage the chitta is concentrated on gross object and clearly identified through a meditation for example meditating to see the top of the notice ekhini to janai je example kini jodi ami monot rakhibo paru tetia ami baki kini monot rakhibo parim mainly we have to understand these through examples. So Sanand Samadhi hetu hol ki in this stage the chitta is concentrated on a shastik and তাৰপিছত হল কি সমানন্দ সমাধি এটো হল কি in this stage the chitta is concentrated on a sadvika subtler objects and produces the happiness of joy eto stage of ki hoy happiness of joy to hoy and some sasmit samadhi in this stage the chitta is concentrated on going because the chitta is on the which is identified with the self যেটো কি হয় সেলফৰ লগত ৰিলেটেড এতিয়া যি যোগা দৰ্শনৰ এইখিনিৰ লগত যি সমাধি তাৰ মাজত আমি চাৰিটা ভাগ পালো এইটো চাৰিটা ভাগৰ মাজত সমাধিটো কি হয় অসম প্ৰজ্ঞাত সমাধি এইটো হল কি সুপার কনসাসনেস দিস ইজ দা it will highest form of samadhi in this stage there will be no distinction between the samadhi the worldly samadhi is not sufferings aru objects the worldly attachment jitu hoy prithibir logot ji amar attachment hoy ba sufferings hoy এইখিনি disappear হৈ যায় আৰু this is known as the attribute to the less samadhi or nirvija so nirbhay that means what nirbhay means etu ki hoy completely amar logot detach হৈ যায় আৰু etu বস্তুটো জৰি না etu ji agor jitu samadhi এটোৰ মাজতে এটো এটা টাইপস হয় সো যোগা দৰ্শনৰ মতে ঈশ্বৰ কৰ্ম বেদনা আৰু যোগা দৰ্শন কি হয় গড এণ্ড লিবাৰেশনৰ লগত ভেৰি ক্লোজলি ৰিলেটেড সো এটোৰ মতে কি হয় according to যোগা দৰ্শন অনুসৰি আমি ক'ব পাৰো যে ঈশ্বৰ কৰ্ম এণ্ড বেদনা আনন্দ আৰু সকলো ধৰণৰ যি সাংসাৰিক আসক্তিৰ নিয়মৰ পৰা মুক্ত হয় তেও সৰ্বজ্ঞ সৰ্বব্যাপী আৰু সৰ্বশক্তিমান সো যোগ দৰ্শনত ঈশ্বৰ বুলি কোৱা হয় তেওঁৰ চিৰন্তন জ্ঞান আৰু আনন্দ আছে তেওঁৰ অস্তিত্ব সকলো কি আছিলে যি চিৰন্তন সর্বজ্ঞ সর্বব্যাপী আৰু সর্বশক্তিমান কিন্তু যোগ দৰ্শনতে ঈশ্বৰ বুলি কোৱা হয় আৰু তেওঁৰ চিৰন্তন জ্ঞান আৰু আনন্দৰ যি আছে এইখিনি যেনেকা আছে তেনেকৈ থাকিব তেওঁৰ প্ৰতি হয়তো চিৰন্তন তেওঁৰ অসীম সকলো সীমাবদ্ধতাৰ বাহিৰত আৰু তেওঁ সৰ্বোচ্চ কৰ্তৃপক্ষ সো তেওঁলোকে যি কৰে সেয়া তেওঁৰ নিজৰ বাবে নহয় বাট মেইনলি এটো কৰে তেওঁলোকৰ কেৱল বিশ্ব ব্ৰহ্মাণ্ডৰ বাবে not only they have done this only not for the world but not for the world also not for self but for the world also so তেওঁৰ চিৰন্তন জ্ঞান আৰু আনন্দ আছে কিন্তু তেওঁৰ অস্তিত্ব সকলো সীমাবদ্ধতাৰ থাকিব আৰু তেওঁ সৰ্বোচ্চ কৰ্তৃপক্ষ আৰু তেওঁ যি কৰে এইবোৰ
সেয়া তেওঁৰ নিজৰ বাবে নহয় কেৱল বিশ্ব ব্ৰহ্মাণ্ডৰ বাবে সো যোগ দৰ্শন অনুসৰি যি ঈশ্বৰৰ কৰ্ম বেদনা আনন্দ আৰু সকলো ধৰণৰ সাংসাৰিক আসক্তিৰ নিয়মৰ পৰা মুক্ত তেওঁ সৰ্বজ্ঞ সৰ্বব্যাপী আৰু সৰ্বশক্তিমান হয় আমি থুলমূলকে এইখিনি ক'ব পাৰো যোগ দৰ্শনত ঈশ্বৰক ঈশ্বৰ বুলি কোৱা হয় কিন্তু তেওঁৰ চিৰন্তন জ্ঞান আৰু আনন্দ আছে তেওঁৰ অস্তিত্ব সকলো সীমাবদ্ধতাৰ এটা বাহিৰত আৰু তেওঁৰ সৰ্বোচ্চ কৰ্তৃপক্ষ তেওঁৰ অবিহনে একো হ'ব যে তেনেকা নাই আৰু so he is she or he is God is all in all সেয়া তেওঁৰ নিজৰ বাবে নহয় কেৱল বিশ্ব ব্ৰহ্মাণ্ডৰ বাবে এই বিশ্ব ব্ৰহ্মাণ্ডৰ বাবে তেওঁলোকে যিমান আনন্দ তেওঁৰ চিৰন্তন যি জ্ঞান আনন্দ গোটেই তেওঁৰ কিহৰ বাবে বিশ্ব ব্ৰহ্মাণ্ডৰ বাবে সো যোগ দৰ্শনত গডৰ লগত ৰিলেটেড এইখিনি বস্তু মেক্সিমাম তাৰ God is free from all these properties he is the supreme being hoy aru source of the substratum of the universe and because the creator he is so yoga darhanot mainly prakriti and purush etu different and distinct asile jodio they cannot come close to each other without intervention of an efficient cause কিন্তু এই efficient cause হয় কি God আৰু he is responsible for being prakriti near to the purush তেওকে কি কৰা হৈছে yoga দৰ্শনত তেওকে মেইনলি গডকে কি কৰা হৈছে ৰেসপন্সিবল কৰা হৈছে কিহৰ কাৰণে টু ক্ৰিয়েটৰ অফ পুৰুষ আৰু প্ৰকৃতিৰ যি এফিচিয়েন্ট কজ এইটো তেওঁক এফিচিয়েন্ট কজ গডি বুলি কৈছে হি তেওঁকে পইণ্ট আউট কৰা হৈছে why to প্ৰকৃতি পুৰুষৰ ওচৰলৈ আনি ক্লোজ কৰাৰ কাৰণে the relation between প্ৰকৃতি and পুৰুষ এটোৰ মাজত যি সম্পৰ্ক এই সম্পৰ্কটো মেইনলি কিহৰ কাৰণে হৈছে God because God wishes and that's why it's possible so God is free from all these properties he is supreme being and the sources of all substance teoke supreme being buli koa hoise aru sob gutei getar substratum prithibir aru the whole world is so vast and an ordinary human being can neither create nor control over it hence God's existence is unclaimed so God's existence is etu kiyo koa hoise unclaimed buli koa hoise so যোগ দৰ্শন অনুসৰি এটো ঈশ্বৰ কৰ্ম বেদনা আনন্দ আৰু সকলো ধৰণৰ সাংসাৰিক আসক্তিৰ নিয়মৰ পৰা মুক্ত হয় তেও সৰ্বজ্ঞ সৰ্বব্যাপী আৰু সৰ্বশক্তিমান সো যোগ দৰ্শনত ঈশ্বৰ বুলি কোৱা হয় আৰু তেওঁৰ চিৰন্তন জ্ঞান আৰু আনন্দ আছে আৰু তেওঁৰ অস্তিত্ব সকলো সীমাবদ্ধতাৰ বাহিৰত তেও সৰ্বোচ্চ কৰ্তৃপক্ষ আৰু তেও যি কৰে সেয়া নিজৰ বাবে নহয় কিন্তু কেৱল বিশ্ব ব্ৰহ্মাণ্ডৰ বাবে আৰু বিশ্ব ব্ৰহ্মাণ্ড কোন হয় আমি গোটেই যিমান আছে এইখিনি হল বিশ্ব ব্ৰহ্মাণ্ডৰ বাবে সো যোগ দৰ্শনৰ মতে যি চিত্ত তাৰ পিছত গুণ ক্লেশ এইখিনিৰ লগত mainly কিয় গুণজ আৰু ক্লেশ হল কি another source of suffering ক্লেশ কাক বুলি কয় এটা source of suffering and গুণ is means what string of a string without a thread গুণ means যেটা গুণ লিখিছা sometimes that means what গুণ means what string or a single thread এটা string হয় বা single threads হয় যাৰ জৰিয়তে মানে closely relation suppose purush and prakriti in গুণতে আছে so এটা মানে threadৰ নিচিনা হয় so এইবিলাকতে কিছুমান শব্দ যিবোৰ সংস্কৃত দিয়া হৈছে এইবিলাক সংস্কৃত শব্দটো mainly Indian philosophy part হয় so ইয়াতে সংস্কৃত word use কৰা হৈছে কিছু maximum ইয়াতে এই দৰ্শনত স্কুল বিলাকৰ যি 7 স্কুলস হয়
যিবোৰ ইয়াতে মীমাংসা, সাংখ্য, য়োগা, ন্যায়, বৈশেষিকা এইবোৰ স্কুলতে যিবোৰ এইবোৰতে মেক্সিমাম সংস্কৃতবোৰ ইণ্ডিয়ান ফিলচফিৰ পাৰ্ট হয়। চ' ইয়াতে মেক্সিমাম ইউজ কৰা হৈছে। এতিয়া য়োগ দৰ্শনত yoga philosophy বুলি আমি ক'ব পাৰো, বাট য়োগ দৰ্শন ইজ হোৱাট ইজ এ সংস্কৃত। চ' ইয়াতে ঈশ্বৰ, গড আমি ইয়াতে গড বুলি লিখিব পাৰো, বাট হেয়াৰ হোৱাট ইজ ৰিটেন ইন ঈশ্বৰ মিনছ হোৱাট, ভগৱান মানে গড, বাট ইয়াতে ঈশ্বৰ বুলি কোৱা হয়। চ' দিছ যি ফিলচফি হয় এই গোটেইবোৰ ভেৰি ইম্পৰ্টেণ্ট হয়। এণ্ড য়োগ দৰ্শনতো ঈশ্বৰক ছাপোৰ্ট দিয়া হৈছে, আৰু তেওঁৰ চিৰন্তন জ্ঞান আৰু আনন্দ আছে, আৰু তেওঁৰ অস্তিত্ব সকলো সীমাবদ্ধতাৰ বাহিৰত, কিন্তু তেওঁ সৰ্বোচ্চ কৰ্তৃপক্ষ, আৰু তেওঁ যি কৰিব সেইটো তেওঁৰ নিজৰ বাবে নহয়, বা কেৱল বিশ্ব ব্ৰহ্মাণ্ডৰ বাবে। চ' য়োগ দৰ্শনৰ মতে তাতে আমি মেইনলি সাংখ্য ফিলচফি আৰু য়োগ ফিলচফিত যি চেপ্টাৰবিলাক আলোচনা কৰিলোঁ, তাতে য়োগ দৰ্শনৰ অনুসৰি আৰু ন্যায় দৰ্শনৰ আগতে হৈছিলে বৈশেষিক দৰ্শন, য়োগ দৰ্শনৰ ঈশ্বৰৰে উল্লেখ পোৱা যায়। মেইনলি পতঞ্জলিৰ মতে কি আছিলে, য়োগ সাধনাৰ বাবে ঈশ্বৰৰ ওপৰতে ভক্তি ৰখাটো প্ৰয়োজন। চ' ঈশ্বৰক অস্তিত্ব ওপৰত ভক্তি ৰখাটো প্ৰয়োজন, কিন্তু অস্তিত্ব যি ঈশ্বৰৰ অস্তিত্ব শিকাৰে যোগ দৰ্শনৰ সাংখ্য দৰ্শনৰ পৰা পৃথক কৰিছে। এইটো ঈশ্বৰৰ অস্তিত্বটোৱে সাংখ্য দৰ্শনৰ পৰা য়োগ দৰ্শন, কিয় সাংখ্য দৰ্শনত পুৰুষ আৰু প্ৰকৃতি, আৰু য়োগ দৰ্শনত ঈশ্বৰ। চ' য়োগ দৰ্শনত যে ঈশ্বৰক বেছিকে দিয়া হৈছে, অস্তিত্বটো দিয়া হৈছে, সেইটো সাংখ্য দৰ্শনৰ পৰা পৃথক কৰিছে। চ' য়োগ দৰ্শনত শ্ৰেষ্ঠৰ সাংখ্য বোলা হয়, য়োগ দৰ্শনক শ্ৰেষ্ঠৰ সাংখ্য বুলিও কোৱা হয়। য়োগ দৰ্শনে সাংখ্য দৰ্শনক নিচিনাকে তিনিটা প্ৰমাণ ছেম যিহেতু যাতে তেনেকা পাৰ্থক্য য়োগ দৰ্শনতো তিনিটা প্ৰমাণ স্বীকাৰ কৰিছে, যি হ'ল প্ৰত্যক্ষ, অনুমান এণ্ড শব্দ। চ' সাংখ্য দৰ্শনৰ মতে সাংখ্য দৰ্শনত যি ঈশ্বৰৰ বিষয়ে সাংখ্য দৰ্শনত দিয়া হোৱা নাই, যদিও তাতে দুটা পুৰুষ আৰু প্ৰকৃত দুটা তত্ত্ব ব্যৱহাৰ কৰা হৈছে, যি মেইনলি পুৰুষ আৰু প্ৰকৃতি, আৰু সাংখ্য দৰ্শনত সৎকাৰ্যবাদত বিশ্বাস। চ' কাৰ্য উৎপাদনৰ আশাতে কাৰণৰ মাজত নিহিত হৈ থাকিব, আৰু উৎপত্তিৰ পূৰ্বে জাগতিক যি বস্তুৰাজি প্ৰাকৃতিক মাজত অন্তৰ্নিহিত হৈ আছে। চ' পুৰুষ নিষ্ক্ৰিয় কাৰণে ই অকালে সৃষ্টি কৰিব নোৱাৰে। ঠিক একেদৰে অচেতন প্ৰকৃতিও জগত সৃষ্টিৰ কাৰণ হ'ব নোৱাৰে। সৃষ্টিৰ পূৰ্বে প্ৰকৃতিৰ তিনিটা গুণ সাম্যাৱস্থাত থাকে, কিন্তু যেতিয়া প্ৰকৃতি গুণৰ সামঞ্জস্যত আহে, তেতিয়াহে এইটো পুৰুষ আৰু প্ৰকৃতিৰ সংযোগত সৃষ্টি হয়। চ' য়োগ দৰ্শনৰ মূল সংখ্যা হৈছে সাংখ্য তত্ত্ব, আৰু সাংখ্য দৰ্শনে জ্ঞান মাৰ্গৰ ওপৰতো অত্যাধিক গুৰুত্ব দিছে। কিন্তু ইয়াৰ বিপৰীতে য়োগ দৰ্শনে কি হৈছে, সাংখ্যৰ জৰিয়তে যি বিবেক জ্ঞান লাভ কৰে, বা তাতে এইটো য়োগ দৰ্শনত ঈশ্বৰৰ উল্লেখ পোৱা যায়। পতঞ্জলিৰ মতেও য়োগ দৰ্শনৰ সাধনাৰ বাবে ঈশ্বৰৰ যি উপৰোক্ত ভক্তি ৰখাটো প্ৰয়োজন, আৰু ঈশ্বৰৰ অস্তিত্বৰ শিকাৰে য়োগ দৰ্শনত সাংখ্য দৰ্শনৰ পৰা পৃথক কৰিছে। চ' য়োগ দৰ্শনৰ শেষৰ সংখ্যাও বুলি বোলা হয়, আৰু য়োগ দৰ্শনেও সাংখ্য দৰ্শনৰ নিচিনাকৈ তিনিটা প্ৰমাণ স্বীকাৰ কৰিছে, আৰু সেই প্ৰমাণকেইটাৰ অৰ্থ হৈছে সেই প্ৰমাণকেইটাৰ তিনিটা প্ৰমাণ স্বীকাৰ কৰিছে, আৰু সেই প্ৰমাণকেইটাৰ হৈছে প্ৰত্যক্ষ, অনুমান আৰু শব্দ। চ' এই য়োগ দৰ্শন আৰু সাংখ্য দৰ্শনৰ যি আমি ডিফাৰেঞ্চখিনি পালোঁ, এইটো ডিফাৰেঞ্চৰ মাজত সাংখ্য দৰ্শন হৈছে ভাৰতীয় দৰ্শনৰ সকলো বিদ্যালয়ৰ ভিতৰত আটাইতকৈ পুৰণি বিদ্যালয়। এখন সাংখ্য দৰ্শন হৈছে চবতকৈ অল্ডেষ্ট। চ' কপিলা নামৰ এজন ঋষি এই বিদ্যালয়খনৰ প্ৰতিষ্ঠাপক আছিলে, আৰু এই প্ৰণালীটো দ্বৈতবাদী, কিয়নো ই দুটা চিৰান্ত বাস্তৱতা স্বীকাৰ কৰিছিলে, আৰু
পুৰুষ প্ৰকৃতি চিৰন্তন অচেতন আৰু সক্ৰিয় তাৰপিছত পুৰুষ এণ্ড প্ৰকৃতিৰ চিৰন্তন আৰু পুৰুষক তিনিটা গুণ আছে আৰু এইবোৰ হৈছে সত্য ৰজা আৰু তম ই সৎকাৰ্যবাদত সমৰ্থন কৰে আৰু ইয়াৰ উৎপাদনৰ আগতেও ইয়াৰ ভৌতিক কাৰণৰ প্ৰভাৱ প্ৰকাশ কৰে সাংখ্য দৰ্শনৰ চিন্তাধাৰণা অনুসৰি বন্ধন ৰখাৰ কাৰণ হৈছে সাংসাৰিক বস্তুবোৰৰ প্ৰতি আসক্তি আৰু মুক্তি হৈছে সাংসাৰিক কষ্ট আৰু বেদনাৰ পৰা বিচ্ছিন্ন হোৱা যি সাংখ্য দৰ্শনৰ চিন্তাধাৰা অনুসৰি বন্ধন ৰখাৰ কাৰণ হৈছে সাংসাৰিক বস্তুবোৰৰ প্ৰতি আসক্তি আৰু মুক্তি কৰি হৈছে সাংসাৰিক কষ্ট আৰু বেদনাবোৰৰ পৰা বিচ্ছিন্ন হোৱা যেতিয়া মুক্তি বিচাৰিব থাকো তেতিয়া আমি সংসাৰৰ পৰা বিচ্ছিন্ন বিচাৰি ঈশ্বৰৰ ওচৰতে ক্লজেষ্ট হৈ যাওঁ আৰু তেতিয়াহে কোনোবাই ক'ব পাৰে যে এইটো ইন এন অল্ড যেতিয়া এইজত গোটেই 4টা ষ্টেপ পাৰ হৈ যায় তেতিয়া আমি মোক্ষ ষ্টেপত আহি যাওঁ তেতিয়া মোক্ষ ষ্টেপতহে আমি মুক্তি বিচাৰি সংসাৰৰ পৰা মুক্তি বিচাৰিব বিচাৰো আৰু ঈশ্বৰৰ ৰাস্তাতে আমি নিজকে ধ্যান বা নিজকে ব্যস্ত কৰি দিওঁ এজন ঋষি হওক ঋষিৰ জৰিয়তে এখন বিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছিলে সেইটো সময়তে আৰু যি আজি আমাৰ যি যে প্ৰকৃতিৰ পুৱাৰ দৰেও ইয়াতে যেনেকা সত্য ৰজা তম এই বস্তুখিনিও সাংখ্য দৰ্শনৰ লগত ৰিলেটেড হৈ আছে আৰু সাংখ্য দৰ্শনৰ সকলো বিদ্যালয়ৰ মাজতে এইখনে চবতকে ওল্ড আছিলে যিৰ জৰিয়তে যি পুৰুষ আৰু প্ৰকৃতটো যেতিয়া সৃষ্টি হৈছিলে সেইখিনিৰ মানে যি কমপ্লিট যি বিৱৰণখিনি এইটো সাংখ্য দৰ্শনতে দিয়া হৈছে আৰু প্ৰকৃতিৰ পোৱাৰ দৰে তিনিটা প্ৰকৃতিত যেনেকা পোৱা যায় সেম তেনেকা ইয়াতে গুণো আছে আৰু এইবোৰ প্ৰকৃতি হৈছে সত্য ৰজা আৰু তমৰ মাজত যি একচুৱেলি সমৰ্থন দিয়া হৈছিলে আৰু এই সমৰ্থনৰ জৰিয়তে যিমান ভৌতিক কাৰণত যি প্ৰভাৱ আছিলে সেইটোৰো প্ৰকাশ কৰিছিলে সাংখ্যৰ চিন্তাধাৰণা অনুসৰি বন্ধন ৰখাৰ কাৰণে হৈছে সংসাৰৰ বস্তুবোৰৰ পৰা নিজকে মুক্তি কৰা বা ঈশ্বৰৰ প্ৰতি নিজকে আস্থা ৰাখা আৰু তেতিয়াহে আমি সকলোৱে ধৈৰ্য ধাৰণ কৰিব পাৰোঁ আৰু এইটোৰ জৰিয়তে সমাজত বা সাংসাৰিক যিবিলাক কষ্ট আৰু বেদনা আছে এইবোৰৰ পৰা আমি বিচ্ছিন্ন হ'ব পাৰোঁ ন্যায় দৰ্শনৰ যোগ দৰ্শনৰ যদিও কিছুমান বস্তু ঈশ্বৰৰ অস্তিত্বৰ শিকাৰে ঈশ্বৰৰ যোগ দৰ্শনৰ সংজ্ঞাৰ পৰা সেইটো পৃথক কৰিছে যোগ দৰ্শনৰ শ্ৰেষ্ঠৰ সাংখ্য বোলা হয় যোগ দৰ্শনতো শ্ৰেষ্ঠৰ সাংখ্য বোলা হয় কিয়নো ইয়াতে ঈশ্বৰৰ যি লগত ৰিলেটেড হৈ আছে দৰ্শনখন যোগ সূত্ৰ হৈছে যোগ দৰ্শনৰ মৌলিক পাঠ আৰু চিত্ত হৈছে যোগ দৰ্শনত আমি চিম্পলি ইমানখিনি পাইছো যে যোগ সূত্ৰত হৈছে যোগ দৰ্শনৰ মৌলিক পাঠ আৰু চিত্ত হৈছে যোগৰ মনোবিজ্ঞানৰ এক গুৰুত্বপূৰ্ণ উপাদান আৰু চিত্ত মিন্স হট মাইণ্ড আৰু চিত্তটো হ'ল ইয়াৰ ওপৰত পুৰুষ চিত্তৰ ওপৰতে আছে কি আছে পুৰুষ প্ৰতিফলনৰ বাবে পৰিৱৰ্তন হয় আৰু ইয়াক চিত্তা ত্ৰুটি বুলিও কোৱা হয় যা ইয়াৰ মাজত যিমান কিবা ত্ৰুটি বা মিষ্টেক হ'লেও এইখিনি চিত্তা ত্ৰুটি মানে মাইণ্ডৰ বুলি চিত্তা ত্ৰুটি বুলি কোৱা হয় আৰু যোগ দৰ্শনত ক্লেশাস বুলি জনাজাত চিত্তাৰ পৰিৱৰ্তনৰ বাবে আমি মানুহবোৰে ভুগিছোঁ ইয়াতে যিমান ক্লেশাস হয় এইবোৰৰ চিত্তাৰ পৰিৱৰ্তনৰ কাৰণে আমি মানুহবোৰে ভুগিছোঁ যোগ দৰ্শনৰ মুক্তিক কৈবল্যক বুলি কোৱা হয় আৰু মুক্তি প্ৰাপ্ত কৰাকো আকাংক্ষিক কেৱালী বুলি কোৱা হয় যোগ দৰ্শনৰ যি সূত্ৰ এইটো যোগ দৰ্শনৰ মৌলিক পাঠ আছিলে আৰু তাতে চিত্ত বুলি যি কোৱা হৈছিলে এইটো হ'ল মাইণ্ড
আৰু মাইণ্ডৰে হৈছে এইটো যোগৰ মনোবিজ্ঞানৰ এক গুৰুত্বপূৰ্ণ উপাদান যি চিত্ত হৈছিলে চ' চিত্তটো ইয়াৰ ওপৰতে পুৰুষ প্ৰতিফলনৰ বাবে পৰিৱৰ্তন হয় চ' ইয়াক চিত্তাত্ৰুটি বুলিও কোৱা হয় আৰু যোগ দৰ্শনৰ যি ঈশ্বৰৰ উল্লেখ পোৱা যায় চ' এইখিনি আমি সাংখ্য আৰু যোগ দৰ্শনৰ যি গোটেই আছিলে এইখিনি আমি আলোচনা কৰিলোঁ চ' থেংক ইউ নমস্কাৰ